আকৌ এটি নতুন ৰেচিপি হৈতে নমস্কাৰ বন্ধু-বান্ধৱীসকল মই মানে আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো সৰু আলু বেঙেনা আৰু বিলাহীৰ হৈতে বনোৱা মাছৰ তৰকাৰী। এই তৰকাৰীখন সকলোৱে বনাব জানে, হলেও মইনো কেনেকৈ বনালো সেইটোহে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাব বিচাৰিছো। কাৰণ সকলোৰে ৰন্ধাৰ পদ্ধতিসমূহ বেলেগ বেলেগ হয়, সেয়েহে আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলো। এয়া মই থালখনত গোটেইখিনি একেলগে কাটি লৈছো আৰু আনফালে মই মাছত হালধি আৰু নিমখ আনি লৈছোঁ। ডাঙৰ মাছ ল'ব লাগে বুলি কোনো কথা নাই, আপোনালোকে যিকোনো ধৰণৰ মাছেই ল'ব পাৰে। যিকোনো ধৰণৰ মাছৰ লগতে এই তৰকাৰীখন খাবলৈ খুবেই সোৱাদ লাগে। আনফালে কেৰাহীত তেল গৰম হ'ব দিছিলোঁ, তাতে মাছখিনি ভাজি লৈছোঁ। একেলগে গোটেইখিনি মাছেই ভাজি ল'ম। এইফালে মাছখিনি ভজা হয় মানে আনফালে মই মিক্সিৰ জাৰ এটা লৈছোঁ, তাতে অকণমান সৰিয়হ দিছোঁ। সৰিয়হটো কমাই দিব, কাৰণ বেছি সৰিয়হটো দিলে খাবলৈ ভাল নালাগে। আৰু কেইটামান দিছোঁ কেঁচা জলকীয়া। জ্বলাটো আপোনালোকৰ যিমান পৰিমাণত খায় সেই হিচাপে দিব। এইখিনি পেষ্ট কৰি ল'লোঁ। আনফালে মাছখিনি ভজা উমৰ হৈ গ'ল। আলুখিনি অলপ ভাজি লৈছোঁ। কম জুইত প্ৰায় 4-5 মিনিটমান সময় ভাজি ল'ম, যাতে আধা সিজা হৈ যায়। আলুখিনি উঠাই ল'লোঁ, তাতে বেঙেনাখিনিও 2-3 মিনিটমান সময় ভাজি লৈছোঁ। বেঙেনাখিনি উঠাই ৰখি যোৱা তেলখিনিতে গোটা জিৰা অলপ দিলোঁ আৰু শুকান জলকীয়া এটা দুফাল কৰি দিছোঁ। এইখিনি অলপমান ৰঙচুৱা হওঁতে মিহিকৈ কাটি লোৱা পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনিও ৰঙচুৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হওঁতেই জোখমতে হালধি দিলোঁ। কাটি লোৱা বিলাহীখিনি দি দিছোঁ। জোখমতে নিমখ দিলোঁ। নিমখটো মই একেবাৰেই দিছোঁ, বাৰে বাৰে নিদিওঁ আৰু। এইখিনি ধুনীয়াকৈ ভজা হৈ গৈছে, বিলাহীখিনিও ধুনীয়াকৈ গলি গৈছে। এতিয়া পিচি লোৱা সৰিয়হখিনি দিছোঁ। সৰিয়হ বিলাহী ভালদৰে ভাজি ল'ম। এইখিনি ভজা হৈ গ'ল। আলুখিনি দি দিলোঁ। আলুখিনিও কম জুইত মই মছলাৰ সৈতে 5-6 মিনিটমান সময় ভাজি ল'ম, যাতে আলুখিনি ভালদৰে সিজি যায়। এতিয়া বেঙেনাখিনি দি দিছোঁ, কাৰণ বেঙেনাখিনি আগতে দিয়া নাই, কাৰণ বেঙেনা সোনকালে সিজি যায়, সেয়ে দেৰিকৈ দিছোঁ। লৰাই প্ৰায় 2-3 মিনিটমান সময় ভজাৰ পিছত ইয়াতে পানী দি দিম। পানীটো মই গৰম পানী দিছোঁ। গৰম পানী দিলে তৰকাৰীৰ টেষ্টটো অলপ বেলেগ হয়, খাবলৈ ভাল লাগে। এইখিনি ভালদৰে লৰাই দিছোঁ। একেবাৰে একেটা জোখতে মই পানী দি দিছোঁ, বাৰে বাৰে পানী নিদিওঁ। বাৰে বাৰে পানী দিলে তৰকাৰীবোৰ খাবলৈ ভাল নালাগে। এতিয়া তৰকাৰীখন উতলিব ধৰোঁতেই মাছখিনি দি দিলোঁ। এইখিনি ধুনীয়াকৈ উতলিবৰ কাৰণে ৰাখি থৈ দিম। এয়া দেখিছেনে, মোৰ প্ৰায় হৈয়ে আহিছে তৰকাৰীখন। এই তৰকাৰীখন খাবলৈ খুবেই টেষ্টি হয়। যদি বনাই খোৱা নাই, এবাৰ বনাই খাই চাবচোন। এয়া মোৰ তৰকাৰীখন বনোৱা হৈ গ'ল। এতিয়া ডাঙৰ বাউল এটা লৈছোঁ, তাতে তৰকাৰীখন নমাই লৈছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। আপোনালোকৰ বহুমূলীয়া সময়লৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আকৌ এটি নতুন ৰেচিপিৰ সৈতে আজিলৈ এৰিছোঁ। ধন্যবাদ।